আগদিনা ৰাতিয়ে মানে শনিবাৰে আমি কথা পাতি থৈছিলোঁ যে পিছদিনাখন ৰাতিপুৱা আমি ফিল্ডলৈ যাম। মোৰ যাবলৈ ইচ্ছা নাছিলে, কিন্তু বাবুৱে বৰ লগ ধৰিলে, কৈছে মা তুমিও যাব লাগিব। সেইকাৰণে মই ৰাতিপুৱা 4টাত উঠিলোঁ। 4টাত উঠি ইটো সিটো কাম কৰি 4:30 বা 5:30লৈকে মই এক্সাৰচাইজ কৰিলোঁ। তাৰপিছত আমি 6টা বজাত গোটেইকেইটা আমাৰ ঘৰৰ ওচৰতে থকা DIG ফিল্ডলৈ আহিলোঁ। DIG ফিল্ড আমাৰ ঘৰৰ ওচৰত, মানে আমাৰ টুকুলাই ওচৰত, এয়া টুকুলাই ওচৰতে আছে DIG ফিল্ডখন, আৰু সেইফালে DIG অফিচ এইটো। আৰু এইখন হ'ল এখন চাহ বাগান। মই সুধিছোঁ যে চাহ বাগানখন কি হয় নামটো। কৈছে টুকুলাৰ এটা হ'বনে নে চিনামৰাৰে কিবা এটা অংশ এনেকৈ বুলি ক'লে। মইনো ৰাতিপুৱা ফিল্ডত মোৰ খোজকাঢ়িবলৈ মন নগ'লে, কাৰণ মই অলৰেডি এক্সাৰচাইজ কৰিলোৱে। আকৌ খোজকাঢ়িবলৈ মন নগ'লে, কিন্তু চেল্ফি ষ্টিকডালে লৈছিলোঁ, সেইডালকে লৈ এয়া যাতা এনেকৈ সিহঁতৰ ভিডিঅ' বনাত লাগিলোঁ। এইফালে এইখিনি নাহৰৰ গছ আছে, ইমান ধুনীয়া লাগিছে। নাহৰ গছনো আৰু বহুত আছিলে, কিন্তু কোনোবা এজন অফিচাৰ আহিছিলে, তেওঁ আকৌ বোলে গছবোৰ বোলে বহুতখিনি গছ কটাই পেলালে। সেইকাৰণে বোলে অকণমান এইবোৰ লৈ চৰ্চাও হৈছিলে, মানে মিডিয়াও আহিছিলে। সঁচাকৈ নাহৰৰ গছখিনি ইমান ধুনীয়া লাগিছে। মোৰ যে মুখত গান এটা আহি গৈছে, কিবা নাহৰক লৈ এটা গানৰ কলি মই গুণগুণাই আছিলোঁ। পোৱালীকেইটা সেই দুটা দৌৰি ফুৰি আছে, আৰু আমাৰ সেয়া মাটি লিখি আছে। বতৰটো অকণমান ডাৱৰীয়া আছিল, ডাৱৰীয়া হোৱাৰ কাৰণে বেলিটো সেই ওলাও নোলাকৈ ওলাইছিলে, দেখি ভাল লাগিছিলে কাৰণে ফটো এখন উঠালোঁ। এইফালে গছৰ পাতবোৰ মানে সৰিছে, দেখিছেনে? সৰা পাতখিনি এনেকৈ পৰি আছে, সেইবোৰ দেখিও ভাল লাগে, কিবা এটা ভাল লাগি যায়। সেইটো সময়ত ফিল নহ'লেও পিছত উন্মান হয়, ইমান ধুনীয়া লাগে দেখি এইবোৰ দৃশ্য। ফিল্ডখনত বিশেষ কোনো নাছিল, আমাৰ ইহঁত দুটাই দৌৰি ফুৰি আছিলে। পিছে এজন ল'ৰা আছিলে, তেওঁ মই উঠাব নোৱাৰিলোঁ কেমেৰাত। তেওঁ আহি এক্সাৰচাইজ কৰি আছে, বহুত সময় ধৰি এক্সাৰচাইজ কৰিলে। মই নিজে চেল্ফি ষ্টিকডাল লৈ ঘূৰি ফুৰিছিলোঁ, এওঁ ক'লোঁ মোৰো উঠোৱা ভিডিঅ' এটা। মই কিন্তু ঠাণ্ডাত সেয়া চুৱেটাৰ পিন্ধিছোঁ, চুৱেটাৰৰ ওপৰত আকৌ এইটো ওপৰত আৰু এটা চোলা পিন্ধি গৈছোঁ। ইহঁতক কিবা কিবি ইনষ্ট্ৰাকশ্যন দিছোঁ। মানে ইহঁতকেইটাই কি কৰে, সিহঁতে দেউতাক থাকিলেও, মোৰ আগততো ফাঁকি দিয়েই, দেউতাক থাকিলেও মানে ফাঁকি দিয়ে। দেউতাকে অকণমান দম চম দি থাকে, মই আকৌ ৰাতিপুৱাই ইমান আৰু দমটো দিবলৈ অকণমান দিগদাৰ হয়, নিদিয়াও নহয়, দিওঁ। ছোৱালীকতো দম দিওঁ কেতিয়াবা, একদম এনেকুৱা হয়গৈ দুইজনী কাজিয়া পেচাল, এওঁলৈ ফুনাফুনি হয়, আকৌ বুজনিৰ পৰামৰ্শ দিয়ে। মানে আমি যেতিয়া শিৱসাগৰত থাকোঁ সেইটো সময়ৰ কথা কৈছোঁ। এতিয়া দুইটাৰ সেই কম্পিটিশ্যন হৈছে, কোন আগত যাব পাৰে কোন পিছত। বাবু কম নহয়, বাইক যদি অকণমান স্পীডত যোৱা দেখে, সি ক'ব যে ভুল হ'ল বুলি, সি আকৌ ৰখাই দিব, চাব দেই ই এতিয়া এইটোৱে কৰিব। আমাৰ ছোৱালীজনী আকৌ অকণমান পাতল হৈছে কাৰণে তাইৰ পেণ্টটো লুজ হৈছে, সেইটোকে টনাটনি কৰি আছে। এতিয়া চাব বাবুৱে কি কৰিব। তাই যেতিয়া অকণমান আগবাঢ়ি যোৱা দেখে, সি ক'ব নাই হোৱা নাই লাগিলে ফোনত। এয়া গ'ল, এতিয়া সেয়া সি লগালে নহয় যে, এনেকুৱাই কৰি থাকে। মোৰ নিজৰ ভাবিলে আচৰিত লাগে, দুইটাক মই চাই থাকোঁ, কেনেকুৱা সৰু সৰু আছিলে, এতিয়া দুইটা একদম সমান সমান জোখৰ হৈ গ'ল। সেয়া দৌৰিছে, বাপেকে এইফালে ইনষ্ট্ৰাকশ্যন দি থাকিব, হয় ইটো কৰ সিটো কৰ। সিহঁতি তাৰ মাজতো ফাঁকি দিয়ে, ল'ৰা ছোৱালী যে। মই অকণমান ষ্টাইল মাৰিছোঁ চেল্ফি ষ্টিকডাল লৈ। এওঁ পিছফালৰ পৰা ভিডিঅ' কৰি আছে, দেখিছে নাই? বা এওঁৰ ভিডিঅ'কেইটা দেখাম দিয়া, মানে এওঁ কৰি আছিলে ভিডিঅ' মোৰ। মই এয়া চেল্ফি ষ্টিক লৈ আছোঁ, ইহঁতৰ ভিডিঅ' কৰিছোঁ। বাবুৱে তাৰ নিজৰ টুপিটো পিন্ধাই দিলে, অৱশ্যে টুপিটো পিন্ধি ভালো লাগিছে, কেইবাখনো ফটো উঠালোঁ। আমি আচলতে সোনকালে আহিলোঁ কেলৈ, ইয়াতে আকৌ সেই মাজৰ ঠাইখিনি যে এইখিনিত ক্ৰিকেট খেলে ল'ৰাবোৰ আহি। ক্ৰিকেট খেলা সময়ত আৰু দৌৰি ফুৰি থাকিবলৈ দিগদাৰ হয়, বলটো লৈ ভয় লাগে গাত পৰিব বুলি। বহুত দিনৰ মূৰত আমি যেতিয়া লগ হওঁ, আমাৰ মাজত কি কি থাকে, হাঁহি ধেমালি, খং অভিমান ইত্যাদি ইত্যাদি, আৰু তেতিয়া অনুভৱ হয় জীৱন বৰ অনুপম।